বৰপেটাত এক বিশেষ উৎসাহ চাৰিওফালৰ পৰা ৰাইজে হিলদল ভাঙি আহিছে আৰু সকলোৱে আমাৰ মিত্ৰ দলৰ প্ৰাৰ্থী অসম গণ পৰিষদ দলৰ দীপক দাসক ভোট দিবৰ কাৰণে উৎসাহেৰে আহিছে আৰু ইয়াৰ পৰা মই বুজি পাইছোঁ যে দীপক দাস ডাঙৰীয়া বিশাল ভোটৰ ব্যৱধানত বিজয়ী হ'ব। চাৰিওফালে সেই ধৰণৰ উৎসাহ আৰু আচলতে কংগ্ৰেছৰ নমিনেশ্যন কেঞ্চেল হোৱাৰ পিছত ইয়াত আচলতে কোনো কম্পিটিশ্যনে নাই, মাত্ৰ নামমাত্ৰ ইলেকশ্যনৰ দৰে। গতিকে মই ভাবোঁ যে এটা বিশাল ভোটৰ ব্যৱধানত দীপক দাস ডাঙৰীয়া জিকিব। আজি বহু কংগ্ৰেছ দলৰ বা অন্যান্য দলৰ পৰা আজি দলত যোগদানো কৰিছে। খুব সুন্দৰ পৰিৱেশ আৰু মই সকলোকে বৰপেটাবাসী ৰাইজক ধন্যবাদ। কথাটো হ'ল যে তেখেতক আমি ইতিমধ্যে দলৰ পৰা বহিষ্কাৰ কৰিছোঁ আৰু তেওঁৰ লগত যদি কোনোবা বিজেপি বা এজিপি দলৰ মানুহ লাগিব যায় তেওঁলোককো দলে বহিষ্কাৰ কৰিব, এইটো স্পষ্ট কথা। কাৰণ আমাৰ দলত নীতি নিৰ্দেশনা যথেষ্ট ক্লিয়াৰ আৰু আমাৰ দলত অনুশাসনহীনতাক গুৰুত্ব দিয়া নহয়। গতিকে কোনোবাই যদি অনুশাসন ভংগ কৰে তেওঁৰ ওপৰতো দল কঠোৰ হ'ব। মানে ইয়াত কোনো অপজিশ্যন নাই, কোনো ইয়াত কণ্টেষ্টে নহয়, বিশাল ভোটৰ ব্যৱধানত নাই আৰু কোনোৱে নাই ইয়াতে। গতিকে কি এনেই নামত ইলেকশ্যন, ইয়াত কোনো হেৰিয়ে নাই, হিচাপে নাই, বহুত ভোটৰ ব্যৱধানত জয়ী। আমাৰ 4গৰাকী মহাপুৰুষৰ জন্মস্থান, ইয়াক লৈ আমাৰ আৱেগ আছে। ইয়াত জিকা নিজিকাৰ কথা নহয়, জিকিবই, কিন্তু তাৰ পিছতো আমাৰ বৰপেটাৰ প্ৰতি এটা শ্ৰদ্ধা আছে। বৰপেটা হ'ল আমাৰ স্বাভিমান। বৰপেটা, বৰদোৱা এইবিলাকক লৈ আমি এৰি দিব নোৱাৰোঁ নহয়। আমাৰ কথা হ'ল যে এই যিগিলাখন আগ্ৰাসনকাৰী, এই আগ্ৰাসনকাৰীক উচিত প্ৰত্যুত্তৰ দিবৰ কাৰণে আমাক বৰপেটা, বৰদোৱা এইবিলাক আমাৰ স্বাভিমান আৰু এই স্বাভিমানৰ কাৰণে আহিছে। ইয়াত ইলেকশ্যন অলৰেডি জিকিলে, এই স্বাভিমানটো ৰক্ষা কৰিবৰ কাৰণে সকলো ৰাষ্ট্ৰীয় পৰ্যায়ৰে হওক ৰাজ্যিক পৰ্যায়ৰ নেতা আমি সকলোৱে আহিছোঁ এইকাৰণে যে এই স্বাভিমান আমি ৰক্ষা কৰিব লাগে। ইমান দিনে মিয়াই ঘেৰি পেলাইছিল, এতিয়া সেইবিলাক আঁতৰি গ'ল, এতিয়া খিলঞ্জীয়াই ঘেৰি আছে। এতিয়া খিলঞ্জীয়াৰ অস্তিত্ব আছে, ইয়াত খিলঞ্জীয়া আছে। গতিকে খিলঞ্জীয়াইতো ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদকে জিকাব। এই বেদখলৰ বিৰুদ্ধেও আমাৰ চৰকাৰ যথেষ্ট কঠোৰ আৰু আমি যোৱা 5 বছৰত 1.5 লাখ বিঘা মাটি আমি বনাঞ্চল, সত্ৰ, ধৰ্মানুষ্ঠানৰ পৰা বেদখল মুক্ত কৰিছোঁ আৰু অহা চৰকাৰৰ দিনত আমাৰ লক্ষ্য হ'ল যে 1 ইঞ্চি মাটিও যাতে বেদখলকাৰীৰ কবলত থাকিব নোৱাৰে তেনেকৈ আমি কাম কৰিম। যি বেদখল আছে বেদখল উচ্ছেদ হ'ব আৰু যি আমাৰ প্ৰাপ্য মানুহ আছে তেওঁলোকক মাটিৰ পট্টা দিয়া হ'ব। দুটা কথা, এক হ'ল মাটিৰ পট্টা দিয়া অধিকাৰ আমি দিম। যিসকল মানুহ প্ৰাপ্য, যিসকল মানুহ খিলঞ্জীয়া মানুহ, যিসকল মানুহ ভাৰতীয় মানুহ, যিসকল মানুহ সনাতনী মানুহ, তেওঁলোকক মাটিৰ পট্টা দিয়াটো আমাৰ দায়িত্ব আৰু সেই দায়িত্ব পালন কৰিম আৰু আগ্ৰাসনকাৰীক, বেদখল কৰা আগ্ৰাসনকাৰীক ইয়াৰ পৰা উচ্ছেদ কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।